ৰাইজসকল যোৱাকালি ফেচবুকতে পোষ্ট এটা পালোঁ আৰু মই স্ক্ৰীনশ্বট লগাই দিছোঁ ওপৰত, আপোনালোকক পঢ়ি ল'ব। অলপমান ময়ো পঢ়ি দিছোঁ বাৰু, কিনো লিখিছে তাত লিখিছে অসমীয়া প্ৰতিদিনৰ আছিলে, সেইটো কোনোবাই ফটো মাৰি মেলি ফেচবুকত দিছে। তাত লিখিছে ক্ষুদ্ৰ কৃষক মুক্তি, মহিলাক লৈ অশ্লীল গান গাই জুবিন গাৰ্গে, লোকসংগীতক বিকৃতি কৰিছে অখিল। প্ৰতিদিন সংবাদ গুৱাহাটী 7 মাৰ্চ, চনটো লিখা নাই বাৰু। কৃষক মুক্তিৰ সংগ্ৰাম সমিতিৰ মঞ্চত নিষিদ্ধ কৰা হৈছে জনপ্ৰিয় শিল্পী জুবিন গাৰ্গক। চলিত মাহতে মৰাণত অনুষ্ঠিত হ'বলগীয়া কৃষক মুক্তিৰ সংগ্ৰাম সমিতিৰ অধিৱেশনৰ অভ্যৰ্থনা কমিটিৰ বৈঠকত এই কথা ঘোষণা কৰিছে সংগঠনটোৰ সভাপতি অখিল গগৈয়ে। কৃষক নেতাজনে কয় যে জুবিন গাৰ্গে মহিলাক লৈ অশ্লীল গীত গায়, কিন্তু শ্ৰমজীৱীসমূহক লৈ কেতিয়াও গান নাগায়। অসমৰ লোকসংগীতক জুবিনে বিকৃত কৰা বুলি অভিযোগ কৰি অখিল গগৈয়ে কয় যে অসমীয়া গানত অশালীন কথা থাকিলেও সেয়া কলাত্মকভাৱেহে পৰিৱেশন কৰা হয়, কিন্তু জুবিন আৰু একাংশ গায়কে মহিলাক লৈ অশালীন গীত গায়। বাহিৰৰ সংস্কৃতিৰ পয়োভৰ ঘটোৱা হৈছে অসমীয়া গানত, তদুপৰি পইচাৰ বিনিময়তহে গান গায় জুবিনে। এনে প্ৰেক্ষাপটতে কৃষক মুক্তিৰ মৰাণ অধিৱেশনত জুবিন গাৰ্গক গীত পৰিৱেশন কৰিবলৈ দিয়া নহয় বুলি ঘোষণা কৰি অখিল গগৈয়ে কয় যে অধিৱেশনত কোনো শিল্পীয়ে জুবিনৰ গান পৰিৱেশন কৰিব নোৱাৰিব আৰু ইয়াৰ বিপৰীতে স্থানীয় শিল্পীয়ে সংগীত পৰিৱেশন কৰিব বুলি দোহাৰে কৃষক নেতাজনে। বাৰু ৰাইজ, এই কথাখিনি পঢ়ি এতিয়া মোৰ এনেকুৱা এটা অনুভৱ হৈছে যে আমাৰ অখিল দা এতিয়া ভাল ৰাজনীতিত নামি গৈছে। অখিল ডাঙৰীয়া এজন আমাৰ জুবিন দাৰ অনুৰাগী নাছিল। এই কথাখিনি পঢ়ি এনেকুৱা এটা অনুভৱ হৈছে যে অখিল দাই জুবিন দাৰ নাম লৈ সম্পূৰ্ণ ৰাজনীতি কৰি আছে। যিজন মানুহে জুবিন দাক ভালেই পোৱা নাছিলে, যিজন মানুহে জুবিন দাৰ বিষয়লৈ এনেকুৱাবিলাক মন্তব্য দিছিলে, আৰু সেই মানুহজনে আজি জুবিন দাৰ ন্যায় বিচাৰি প্ৰতিবাদ কৰিছে। ভাবিবলগীয়া কথা। ডাল মে কুছ কালা হে। বেয়া নাপাব ৰাইজ, এই কথাটো সঁচা, কাৰণ বাতৰি কাকতত কেতিয়াও মিছা কথা নিলিখে। আৰু যিয়ে ৰাজনীতি পাৰ্টি নহওক, AJP, BJP, কংগ্ৰেছ বুলি কোনো কথা নাই। সকলোকে কৈছোঁ যে জুবিন দাৰ নাম লৈ ৰাজনীতি নকৰিব। জুবিন দাক অতি সোনকালে আমাৰ চৰকাৰখনে ন্যায় দিয়ক। জয় জুবিন দা, জয় আই অসম।